ফ্ৰেণ্ডছ ৱেলকাম টু মাই ইউটিউব চেনেল সকলোকে স্বাগতম জনাইছোঁ মাইনা আশা কৰোঁ সকলোৱে ভাল আজি হৈছে বুধবাৰ বুলি মই এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আগবঢ়াবলৈ আহিছোঁ আজি বুধবাৰ বুলি মই ৰাতিপুৱা বাহিৰলৈ আহিছিলোঁ বাইখন নদী কেইটামানৰ আগত বাঢ়িছিলে বুলি কোৱা শুনিছিলোঁ কিন্তু বাঢ়ি থকা নাই কিন্তু বৰ্তমান পানী শুকালে কিন্তু আকৌ বাঢ়িছিল মই চাবলৈ আহিলোঁ আৰু লগতে মই বাৰীত থকা শাক পাচলি অলপ ছিঙিবলৈ আহিলোঁ দেখুৱাবলৈ আহিলোঁ আপোনালোকৰ বাৰীখননো কেনেকুৱা অৱস্থাত জৰাজীৰ্ণ হৈ আছে চাওকচোন বাৰীখন গোটেই হাবি জংঘলৰ অৱস্থা নাইকিয়া হৈ আছে এতিয়া ভাবিছোঁ এখন এতিয়া গৰম দিন অহাৰ বাবে এই হাবি জংঘলৰ বাৰীখনত সাপ চাপ পৰি থাকিব সেইকাৰণে ভালকৈ চাফা কৰিব পৰা নাই আৰু 2-1 মাহৰ পিছত যেতিয়া ঠাণ্ডাটো আহিব লাহেকৈ তেতিয়া মই বাৰীখন ধুনীয়াকৈ চাফ চিকুণ কৰি ধুনীয়াকৈ লাই পালেং ধনিয়া চনিয়া দিবলৈ চেষ্টা কৰিম দেখিছেনে বাৰীখন কিমান হাবি জংঘলে আৱৰি আছে আৰু তাৰ পাৰত আহি পিনে দেখিছে আপোনালোকে এইবোৰ বিৰিণা দেখিছেনে বাৰু গোটেই হাবি জংঘলে আৱৰি আছে দেখিছেনে এইবোৰ চাওকচোন আৰু পাৰত এখন দিখৌ নদী দেখিছেনে বাৰু আপোনালোকে দেখিছেনে এয়া দেখিছেনে দিখৌ নদী বন্ধু দেখিছেনে বাৰু এখন দিখৌ নদী এয়া চাওক বন্ধু বান্ধৱীসকল মই আপোনালোকৰ মাজলৈ এটা বিশেষ উদ্দেশ্য লৈ আপোনালোকৰ মই ভিডিঅ'টো আগবঢ়াবলৈ আহিছোঁ লগতে মই শাকো ছিঙিলোঁ মই আপোনালোকক দেখুৱাম তাৰ মাজতে মই এতিয়া মই সুন্দৰ কবিতা আপোনালোকৰ মাজলৈ আগবঢ়াবলৈ আহিছোঁ যিটো মই দেউতাক লৈ লিখিছিলোঁ আৰু সেই কবিতাটো মই কেনেকুৱা হৈছে আপোনালোকে এবাৰ পঢ়িব শুনিব আৰু যদি শুনি ভাল পায় এটা লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলো কৰিব নাপাব তেনে বলক বন্ধু বান্ধৱীসকল মোৰ এই কবিতাটোৰ মাজলৈ আগবাঢ়ি যাওঁ এয়া দেখিছে বন্ধু বান্ধৱীসকল ৰাতিপুৱা মই বাৰীলৈ আহিছিলোঁ মানে ভাতকেৰেলা দুটামান পালোঁ ঘৰতে ঘৰুৱা দেখিছে একো ইয়াত সাৰ চাৰ দিয়া নহয় কিন্তু গছতে পকিও গৈছে অলপ আৰু দুটামান ভেন্দি পালোঁ আৰু ছিঙিবলৈ আছে তথাপিও মই এতিয়া ছিঙি আছোঁ মই ভিডিঅ'টো কৰিবৰ বাবে অলপমান মই আপোনালোকক দেখুৱালোঁ দেখিছেনে এয়া ভাতকেৰেলা এতিয়া বলক বন্ধু বান্ধৱীসকল মোৰ এই কবিতাটোৰ মাজলৈ আগবাঢ়ি যাওঁ বন্ধু বান্ধৱীসকল আহক এতিয়া মোৰ এই কবিতাটিৰ মাজলৈ আগবাঢ়ি যাওঁ কবিতাটো লিখিছোঁ দেউতাৰ ওপৰত মা দেউতা সকলোৱে ভাবে কিজানি সকলো মা দেউতা ভগৱান মাক আমি গংগা মাতা বুলি সৰস্বতী লক্ষ্মী বুলি মাতোঁ আৰু দেউতাক বিষ্ণুৰ ৰূপে আমি পালন কৰি আহিছোঁ তেনে বলক বন্ধু বান্ধৱীসকল মই দেউতাবিহীন এই কবিতাটো কেনেকৈ লিখিছোঁ আপোনালোকৰ মাজলৈ চমুকৈ মই আগবঢ়াওঁ দেউতাবিহীন জীৱন দেউতা চুমি যোৱাৰ পিছত ঘৰখন আগৰ দৰেই আছে দুৱাৰ আছে বেৰ আছে চকী মেজ আছে মাথো নাই ঘৰখনৰ আটাইতকৈ শক্তিশালী মানুহজন এতিয়া মোৰ মূৰত হাত থৈ কোনোৱে নকয় ভয় নকৰিবি মই আছোঁ জীৱনত প্ৰথমবাৰৰ বাবে বুজিছোঁ দেউতা থকা মানে কেৱল এজন মানুহ থকা নহয় দেউতা থকা মানে মূৰৰ ওপৰত এখন আকাশ থকা আজিও বহু ৰাতি তোমাৰ ফটোখন চাই থাকোঁ আৰু অলপ সময় থাকিব নোৱাৰিলা তুমি আৰু মনে মনে সুধোঁ কিন্তু কোনো উত্তৰ নাহে মাথো চকু পানী দুটা নীৰৱে বৈ যায় দেউতা নথকা দুখটো হয়তো সেইজনেহে বুজে যিজনে জীৱনত এটা সময়ত নিজৰ আটাইতকৈ ডাঙৰ সাহসটো হেৰুৱাই পেলাইছে বন্ধু বান্ধৱীসকল যদি মোৰ ভিডিঅ'টো চাই ভাল পালে নিশ্চয় এটা লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলো ক'বলৈ নাপাহৰিব বন্ধু বান্ধৱীসকল মই আজিলৈ বিদায় মাগিছোঁ মই পুনৰ লগ পাম নতুন ভিডিঅ' আশাৰে আজিলৈ বাই বাই আৰু সকলোৱে দিনটো আজি সুখ শান্তি সমৃদ্ধিময় জীৱনময় পাৰ হয় তাকে কামনা কৰি মাইনা আজি ভিডিঅ'টোৰ পৰা মই বিদায় মাগিছোঁ পুনৰ এটি লগ পাম নতুন ভিডিঅ' আশাৰে আৰু সকলোৱে আজি দিনটো সুখ শান্তি সমৃদ্ধি পাৰ হয় তাকে কামনা কৰিলোঁ তেন্তে বন্ধু বান্ধৱীসকল আজিলৈ মই বিদায় মাগিছোঁ ধন্যবাদ জয় অসম জয় জুবিন দা।